এটা বাৰ্তা দিবৰ বাবে মই আচলতে ব্ৰহ্মপুত্ৰৰ পাৰত বৰ্তমান উপস্থিত আছোঁ আৰু মই দেখুৱা মোৰ পাছফালে এখন ফেৰীও আহি আছে আৰু ব্ৰহ্মপুত্ৰৰ কি সুন্দৰ জলধাৰা আৰু এই জলধাৰাকে আমি প্ৰদূষিত কৰি অহা নাইনে আপুনি ফেৰীৰে যাওঁতে আপুনি হাতত খাবলৈ লোৱা পানীৰ বটলটো ভুলবশতঃ হ'লেও আপুনি নদীত পেলাই দিছে সি আটাইতকৈ মাৰাত্মক কাম কৰিছে কোনো কাৰণত আচলতে নদীখন প্ৰদূষিত নকৰিব নদীখনক নিৰৱচ্ছিন্নভাৱে যিদৰে সুন্দৰভাৱে বৈ আছে সেইধৰণে বৈ থাকিবলৈ দিয়ক দেখিছেনে কিমান সুন্দৰ নিৰ্মল পানী এই পানীৰ যি জলধাৰা এই জলধাৰা সুন্দৰভাৱে বৈ যাবলৈ দিয়ক যিহেতু নদীখনে আপোনাক কোনো ধৰণৰ আমনি কৰা নাই আৰু আপুনিও নদীখনক আমনি নকৰিব যিহেতু আপুনি কাৰোবাক যেতিয়া উপকাৰ কৰিব নোৱাৰে তেতিয়াহ'লে কাকো আপুনি অপকাৰ কৰাৰ অধিকাৰ নাই অনুগ্ৰহ কৰি আপুনি ফেৰীৰে ব্ৰহ্মপুত্ৰৰ মাজেৰে ফেৰীৰে মাজুলীৰ পৰা নিমাতী বা অন্যান্য স্থানলৈ যাওঁতে অনুগ্ৰহ কৰি আপোনালোকে নদীত প্লাষ্টিকৰ বটল বা চিপছ খাই সৰু ল'ৰা ছোৱালীক পেলাবলৈ কেতিয়াও নিদিব ইয়াত আটাইতকৈ সমাজখন প্ৰদূষিত কৰি আহিছে মই সেই পৰিৱেশটো দেখুৱাই আছোঁ এক নিৰ্মল জলধাৰা আচলতে দেখুৱাইছোঁ আৰু চাওকচোন মোৰ লগত থকা তপন এখেতৰ নাম হ'ল তপন আৰু আমি ফেৰীৰ পৰা যাওঁতে যেতিয়া নদীৰ কাষত আচলতে পৰি থকা এই প্লাষ্টিকসমূহ পাওঁ তেতিয়া আমি বুটলি লৈ যাওঁ আৰু তেখেতে এই ধৰণে বুটলি ফুৰিছে চাওকচোন আমি এই কাম কিয় কৰিব নোৱাৰোঁ আমি প্ৰত্যেকেইটো এইসমূহ কাম কৰিব পাৰোঁ নদীখন প্ৰদূষিত কৰাটো আমাৰ বাবেতো কোনো ধৰণৰ কাম্য নহয় নদীখনেতো আমাক একো অপকাৰ কৰা নহয় নদী ব্ৰহ্মপুত্ৰ অসমীয়া সমাজ জীৱনৰ অসমৰ আয়ুস ৰেখা আৰু এই নদীখনক সুন্দৰ সম্পূৰ্ণ স্বচ্ছ ধুনীয়াকৈ ৰখাটো আমাৰ বাবে অতি প্ৰয়োজনীয় মই দেখুৱাইছোঁ পাৰে পাৰে তেওঁ প্লাষ্টিকৰ বটল বুটলি ফুৰিছে দেখুৱাইছোঁ দাদা एक बार रुकिए आप तो प्लास्टिक लेके ये कर रहा है मैं तो देख रहा हूँ आज 2-3 दिन से आप ये प्लास्टिक जब भी मिलता है उठा के आप नाव में लेके जाते हैं फिर डस्टबिन में फेंकते हैं ये सब पानी में नहीं फेंकना चाहिए ये तो हम ये सब पानी हम लोग पीना चाहते हैं इसलिए ये सब पूरा नदी को क्लीन रहना चाहिए नदी में फेंकना नहीं चाहिए पत्ता वगैरह फेंक सकते हैं कच्चा जितना सामान है लेकिन प्लास्टिक थर्मोकॉल ये सब नहीं फेंकना चाहिए प्लास्टिक बोतल पानी गंदा पानी नहीं होना चाहिए नहीं फ्री में जब बच्चा लोग भी जाएगा उसका साथ ये मतलब उन लोगों का जो मम्मी पापा भी जाएगा साथ में उन लोगों को बताना सही है उसको बच्चे लोग को भी वारण करना है तभी तो स्कूल में सीखेगा ना हम लोग भी मैसेज देना पड़ेगा वो लोग को बच्चे लोग को तब तो सीखेगा तो बोतल प्लास्टिक ये सब फेंकना ही नहीं चाहिए जब नदी गंदा होगा तो वही गंदा पानी हम लोग को पिएंगे बीमारी होंगे और कुछ होगा আচলতে সেই পৰিৱেশটো দেখুৱাইছোঁ মই দেখুৱাইছোঁ যে সুন্দৰ যি জলৰাশি এই জলৰাশিক সুন্দৰকৈ বৈ থাকিবলৈ দিয়ক যিহেতু এই ব্ৰহ্মপুত্ৰ হ'ল অসমৰ আয়ুস ৰেখা এই ব্ৰহ্মপুত্ৰই আমাক মহাবাহু ব্ৰহ্মপুত্ৰ এই ব্ৰহ্মপুত্ৰক স্বচ্ছ আৰু নিৰ্মল কৰি ৰখাটো সুন্দৰ পৰিষ্কাৰ কৰি ৰখাটো আমাৰ প্ৰত্যেকৰে আচলতে কাম্য আমি প্ৰত্যেকেই এই কথা মানি চলিব লাগে আৰু দেখুৱাইছোঁ কাষত যিসমূহ চৰ চাপৰিসমূহ আছে কি সুন্দৰ ইয়াত যদি আপুনি প্ৰকাণ্ড ৰ'দতো থাকে তেতিয়াহ'লে নিৰ্মল হাৱা নিৰ্মল যি বতাহ বোলে এই বতাহে আপোনাক মন প্ৰাণ পুলকিত কৰি ৰাখে মই পৰিৱেশটো দেখুৱাইছোঁ আকাশৰ সৈতে এই জলধাৰাৰ যি সুন্দৰ ৰূপ সেই ৰূপ দেখিলে আপোনাৰ মন পুলকিত হৈ পৰিব চাওকচোন কিমান সুন্দৰ আৰু এই নদীখনক আপোনালোকে অনুগ্ৰহ কৰি প্ৰদূষিত নকৰিব অনুগ্ৰহ কৰি ইয়াত প্লাষ্টিক নেপেলাব আপোনাৰ লগতে আপোনাৰ লগত যোৱা লোকসকলকো কওক কোনেও যাতে পানী খায় পানীৰ বটলটো লগত লৈ যাব টাউনলৈ যাওঁতে তাতো ডাষ্টবিন পাব মাজুলীলৈ ঘূৰি গ'লে মাজুলীতো বিভাগীয় কৰ্তৃপক্ষসমূহে নদীঘাটৰ পাৰঘাটৰ সমীপত ডাষ্টবিনৰ ব্যৱস্থা কৰি ৰাখিছে সেইসমূহত আপোনালোকে প্লাষ্টিকসমূহ পেলাব নদী প্ৰদূষিত নকৰিব নদীখনক স্বচ্ছ হৈ থাকিবলৈ দিয়ক নদীখনক সুন্দৰ নিৰ্মলভাৱে নিজস্ব মৰ্যাদাৰে বৈ থাকিবলৈ দিয়ক ধন্যবাদ